সুন্দৰকৈ বৰ্ণনা কৰিছে। কটুখেৰ কামোৰৈ আঙ্গুলি লবৈ মুখে পৰিত্ৰাণ কৰা বাপ বুলি কান্দে দুখে হৰি বিমুখৰ ধাবৈ ব্যাঘ্ৰ ৰমান বৈষ্ণৱৰ আগে কলি মুচক সমান। যেতিয়াই কলিয়ে পৰীক্ষিতৰ চৰণত পৰিত্ৰাণ বিচাৰি সেৱা কৰিছে, পৰীক্ষিত নৃপতি কৈছে যে হেৰৌ দুষ্ট কলি, যিসকলে হৰি বিমুখ হ'ব, হৰিৰ মহন্তসকলক অপমানিত কৰিব, অত্যাচাৰ কৰিব, হৰি বিমুখসকলক মই বাঘৰ দৰে ধৰোঁ। কিন্তু হেৰৌ দুষ্ট কলি, ঈশ্বৰৰ একান্ত ভকতসকলৰ আগত মই এটি মুচক অৰ্থাৎ নিগনি সদৃশে। কিন্তু কলি, যিসকলে ঈশ্বৰৰ বিৰোধ কৰিব তেওঁলোকক মই বাঘে ধৰা দি ধৰোঁ দুষ্ট কলি। তাৰ পাছত কলিয়ে কৈছে যে মাৰিলন্ত ঘাও বুলি সকচিত কায়া কলিৰ কাৰুণ্য শুনি সম্পজিল দায়া মনতে বুলন্ত আত আছে মহাগুণ ইচ্ছা মাত্ৰে উপজে কলিত যত পুণ্য। যেতিয়াই কলিয়ে প্ৰাণ শিক্ষা খুজি পৰীক্ষিতৰ চৰণত দণ্ডৱতে প্ৰণাম কৰিছে, পৰীক্ষিত নৃপতিয়ে মনতে ভাবিছে যে কলি যিমান দুষ্ট দুৰাশয় হ'লেও এই কলি যুগতেই মনুষ্য জাতিয়ে যিমান বিচাৰে সিমানেই পুণ্য অৰ্জন কৰিব পাৰিব। যদিও বা কলি দুষ্ট, তথাপিতো কিন্তু কলিৰ মহাগুণো আছে। পৰীক্ষিত নৃপতিয়ে মনতে ভাবিছে, মনতে আলোচি নতু হৰি বোলে আখি এতেকে উপজে মহাপুণ্য ৰাখি কৰিলে সিজে মহা পাপ হেন জানি প্ৰাণে নমাৰি লন্ত কলিক মহামানে। কলিৰ কাৰুণ্য আৰু কাকুতি দেখি পৰীক্ষিত নৃপতিয়ে কি কৰিছে, কলিক প্ৰাণে নামাৰি কলিক প্ৰাণ ভিক্ষা প্ৰদান কৰিলে। সাখি সাখি কলিক লন্ত কৃপাময় এৰ এৰ চৰণৰ দিলো নিৰ্ভয় আউৰ শংকা নকৰ ৰাখিলো প্ৰাণ তোৰ আৰে পাপী কলি নতু কথা শুন মোৰ বীৰ অৰ্জুনৰ যশোধৰ মইনাতি কৰি কীৰ্তাঞ্জলি যিটো আমাক সম্প্ৰতি আউৰ নাহি তোৰ মুত কন্তে কিছু ভয় কিন্তু মোৰ দেখত নৰবি দুৰাচাৰ। পৰীক্ষিত নৃপতিয়ে কাহি কাহি কলিক কৈছে যে মোৰ চৰণ দুখনক এৰি দে, মই তোক আজি প্ৰাণ শিক্ষা প্ৰদান কৰিলোঁ, প্ৰাণদান দিলোঁ, তোৰ প্ৰাণৰ আৰু শংকা নাই দুষ্ট কলি। কিন্তু শুন হেৰৌ দুষ্ট কলি, মোৰ এই সৰ্বাংগ সুন্দৰ ৰাজ্যখনৰ পৰা কিন্তু তই আঁতৰি যাব লাগিব। যদিও বা মই আজি তোক প্ৰাণ শিক্ষা প্ৰদান কৰিলোঁ, তথাপিতো কিন্তু তই মোৰ ৰাজ্যত থাকিব নোৱাৰিবি, মোৰ ৰাজ্যৰ পৰা গুচি যা দুষ্ট কলি। এইদৰে পৰীক্ষিত নৃপতিয়ে দুৰাশয় কলিক কৈছে। কলিয়ে কি কৰিছে, এৰাম সহাগৰা ধৰণী তোমাৰ হবে ৰাজ নাই একো পুৰি মোৰ প্ৰভু তাতে বাজ
জইতে যাইব তৈতে কইবে তোমারে খে লোক নেদা যদি ঠাই মুক তেন্তে কাটিউক যে পৰীক্ষিত নৃপতি সহাগৰা ধৰণীখনত তোমাৰেই ৰাজ চলি আছে সহাগৰা ধৰণীৰ গৰাকী তুমিয়েই জলৈকে যাম তলৈকে তোমাৰেই প্ৰজাবিলাকক লগ পাম তোমাৰেই মন্ত্ৰীবৰ্গসকলক লগ পাম যদি মোক থাকিবলৈকে স্থান নিদিয়া মোৰ প্ৰাণদান দিয়াৰ একোৰেই মূল্য নাথাকিব হে নৃপতি পৰীক্ষিত সাগৰত থাকে যেন মহাৰত্ন ছয় তেবে কি শামুকে তাত নকৰে আশ্ৰয় সাগৰত থকা ৰত্নবিলাকত যেনেদৰে শামুকে স্থান লয় ঠিক সেইদৰে তোমাৰ এই সৰ্বাংগ সুন্দৰ সহাগৰা ধৰণীৰ যিকোনো এটা স্থানত হ'লেও মোক থাকিবৰ বাবে আশ্ৰয় প্ৰদান কৰা নৃপতি পৰীক্ষিত এহি বুলি কান্দি কলি কৰিয়া বিলাপ শৰণাগতক ত্যাগ নকৰিও বাপ যে সেই পৰীক্ষিত মই তোমাৰ ওচৰত শৰণাপন্ন হৈছোঁ গতিকে মোক ত্যাগ নকৰিবা মোক থাকিবলৈ স্থান দিয়া যিহেতু আমি সমস্তই জানো যে কলিৰ পৰিয়ালটো বৰ ডাঙৰ পৰিয়াল কলিৰ সেই ভাৱ দেখি কলিৰ কাকুতি দেখি ৰজা পৰীক্ষিতৰ মনত দয়া উপজিল আৰু সেই দয়াই পাছলৈ হ'লগৈ পৰীক্ষিত নৃপতিৰ বাবে এক ভয়ংকৰ অভিশাপ পৰীক্ষিত নৃপতিয়ে সেই দুষ্ট কলিক থাকিবৰ বাবে স্থান দিছে ক'ত স্থান দিছে জৈত খেলে জুৱা পাখা কৰে মদ্যপান স্ত্ৰী পঞ্চহুনা গৃহস্থৰত কাকে জৈত এহি চাৰি ঠাই দিলো বংশ গয়া তাত জল কুম্ভ চুলিয়াবাৰ শনিধে কি পতা গৃহস্থৰ ঘৰে এহি শুনা পঞ্চগোটা যে সেই দুষ্ট কলিতক থাকিবলৈ স্থান দিছো যে জৈত খেলে জুৱা পাখা কৰে মদ্যপান স্ত্ৰী পঞ্চকোণা গৃহস্থৰ থাকে জৈত এহি চাৰি ঠাই দিলো বংশ গয়া ত্বৈত যে সেই দুষ্ট কলি য'ত মদ থাকিব মাৰ্চৰ্য থাকিব জুৱা থাকিব সোণ থাকিব স্ত্ৰী পঞ্চকোণা পাপ থাকিব তই তাতেই থাকিবি দুষ্ট কলি আমি ঘৰতে প্ৰমাণ পাই থাকোঁ যে মদ মাৰ্চৰ্যত বা জুৱা খেলত কলি থাকে কেনেকৈ যেতিয়া বাপজনা কেইটকামান পইচা দি বজাৰলৈ পঠিয়াব বজাৰলৈ গৈ বাপজনাই যেতিয়া বন্ধুৰ লগ পাই চেণ্টাৰত বহি যায় ঘৰলৈ বয় বস্তু অনাৰ কথা পাহৰি যায় ঘৰলৈ আহি স্বামী স্ত্ৰীৰ মাজত লাগি যায় হোৱা দোৱা আৰু তাৰ মাজতে সৃষ্টি হয় কলিৰ সেইকাৰণে আমি সমস্তই কৈছোঁ যে মদ মাৰ্চৰ্য জুৱা এই সকলোবিলাকতে কলিৰ আশ্ৰয় আছে সেইকাৰণে বাপ সমস্ত যুৱক চাম আমি সকলোৱে মদ মাৰ্চৰ্য জুৱা পাখা এই সকলোবিলাকৰ পৰা নিজৰে ঈশ্বৰে প্ৰদান কৰা সৰ্বাংগ সুন্দৰ শৰীৰটোক অতৰাই ৰখাটোৱে আমাৰ প্ৰধান কৰ্তব্য হ'ব পৰীক্ষিতে থাকিবলৈ স্থান দিলে স্ত্ৰী পঞ্চশুনা পাপ কি জলকুম্ভ চলিয়া বাৰশনি ঢেঁকী পতাই 5টা পাপ গৃহস্থীৰ পৰিয়ালত থাকিবই এই 5 পাপতো তই বিৰাজ কৰিবি দুষ্ট কলি কিন্তু শুনগিৰো দুষ্ট কলি যদিও বা থাকিবলৈ তোক ইমানখিনি ঠাই দিলো এটা স্থানলৈ কিন্তু তই ভুলতো নাযাবি সেই স্থানটো কি ও জৈত কৰে শ্ৰৱণ কীৰ্তনকে খবৰ
নাচাপিবি পাপী সিটো গৃহস্থ ঈশ্বৰ হুয়াই গহৰণ কৃষ্ণৰ লৱে নাম মুহুৰ আদেশে নপহিবি গাম যে হেৰৌ দুষ্ট কলি য'ত কেশৱৰ গুণনাম তেৰাৰ একনিষ্ঠ ভকতে শ্ৰৱণ কীৰ্তন কৰি থাকিব তই কিন্তু তালৈ ভুলতো নাযাবি যদিহে যাও প্ৰভু নাৰায়ণৰ মহাকৃপে তোক পুৰি ভস্ম কৰি পেলাব তোক থাকিবলৈ স্থান দিলো এই সকলোবিলাক কিন্তু দুষ্ট কলি তেৰাৰ একান্ত ভকতে তেৰাৰ গুণ কীৰ্তন কৰা স্থানলৈ কিন্তু তই ভুলতো নাযাবি পৰীক্ষিত নৃপতিয়ে 4 জেগাত স্থান দি দিলে কলিক তথাপিতো কিন্তু কলিৰ সেই 4 জেগাত থাকিবলৈ যথেষ্ট হোৱা নাই কলিয়ে পৰীক্ষিত নৃপতিক থাকিবৰ বাবে আৰু স্থান বিচাৰিছে কৈছে যে এৰাম পৰিবাৰ বৃষ্টাৰ নুজুৰে স্থান আৰু কিছু দিও কহে নবাব তু প্ৰাণ যে হে নৃপতি পৰীক্ষিত মোৰ পৰিবাৰ মোৰ পৰিয়ালটো বৰ বৃহৎ সেয়েহে নৃপতি পৰীক্ষিত তুমি প্ৰদান কৰা ঠাইবিলাক বৰ কম হৈছে বাস কৰিবৰ বাবে দয়া কৰি মোক আৰু অলপমান ঠাই দিয়া কলিৰ কাৰুণ্য ভাৱ দেখি পৰীক্ষিত নৃপতিয়ে কলিক আৰু দিছে থাকিবৰ বাবে জেগা সেইবিলাক কি দিলো সুবৰ্ণক তাতো বাস কৰ কলি অধৰ্মৰ গোষ্ঠীকমে জানতে যাহা চলি যে সোণশিৰ দুষ্ট কলি তোক থাকিবলৈ মই আৰু এডোখৰ স্থান দিলো সেই জেগাডোখৰ নাম হৈছে স্বৰ্ণ অৰ্থাৎ সোণ তথাপিতো কিন্তু কলিৰ মনৰ পৰা সংশয় দূৰ হোৱা নাই কলিক আৰু স্থান লাগে পৰীক্ষিত নৃপতিয়ে আৰু এডোখৰ স্থান দি দিলে সেই স্থানটোৱে হৈছে জুই পৰীক্ষিত নৃপতিয়ে ক'লে তোক মই বহুত স্থান দিলো তই সোণত থাকিবি জুইত থাকিবি স্থিত থাকিবি গৃহস্থৰ পঞ্চগুণা পাপত থাকিবি কিন্তু দুষ্ট কলি ঈশ্বৰৰ একনিষ্ঠ ভকতে তেৰাৰ নাম লোৱা ঠাইলৈ তই ভুলতো নাযাবি পৰীক্ষিতে ইমানবিলাক স্থান দিয়াৰ পাছতহে কলিয়ে মনত সন্তোষ পাইছে কলি থাকিবৰ বাবে স্থান হৈছে কলিয়ে দণ্ডৱতে আকৌ পৰীক্ষিত ৰজাৰ চৰণত শৰণাপন্ন হৈছে কলি কেনেদৰে স্থান দিয়াৰ পাছতে পৰীক্ষিত নৃপতিয়ে ধৰ্ম আৰু ধেনু অৰ্থাৎ বৃষভ ৰূপধাৰী ধৰ্ম আৰু ধৰিত্ৰীৰ মাতৃৰ ওচৰলৈ আহিছে আৰু কি কৰিছে এৰাম নিগ্ৰহীয়া কলিক ধৰ্মক ৰক্ষা কৰি জুৰাইলন্ত তপঘোষ দয়া তিনি ভৰি পৃথিৱীক কৰিলন্ত আশ্ৰাখিনি পতি নকৰিবা ভয় তুমি মাওব খুমতি কলিৰ ওচৰৰ পৰা আহি পৰীক্ষিত নৃপতি সেই কলিয়ে ধৰ্মৰ ভাঙি দিয়া তপ শস্য দয়া এই তিনিওটা ভৰি পুনৰ লগাই দিছে আৰু ধৰ্ম আৰু ধৰিত্ৰী মাতৃক কৈছে যে তোমালোকে ভয় নকৰিবা মোৰ এই প্ৰভু নাৰায়ণে প্ৰদান কৰা ৰাজ্যখনত যেতিয়াই অধৰ্মই দেখা দিব মই তেতিয়াই সেই অধৰ্মক দূৰ কৰিম এইদৰে পৰীক্ষিত নৃপতিয়ে ধৰ্ম আৰু ধৰিত্ৰী মাতৃক আশ্বাসবাণী প্ৰদান কৰিছে পৰীক্ষিত নৃপতিয়ে ধৰ্ম আৰু পৃথিৱী মাতৃক আশ্বাসবাণী দিয়াৰ পাছতে
ধৰ্মই পৰীক্ষিত নৃপতিৰ গুণবিলাক বৰ্ণনা কৰিছে ধৰিত্ৰী মাতৃৰ আগত। কৈছে যে এ ৰাম পৃথিৱীক নমস্কাৰ কৰিলা নৃপতি, চলি গইলা পাছে নিজ মন্দিৰ প্ৰতি। পৃথিৱী আৰু ধৰ্মক সহস্ৰবাৰ প্ৰণিপাত কৰি পৰীক্ষিত নৃপতিয়ে নিজৰ গৃহৰ ফালে যাত্ৰা আৰম্ভ কৰিছে। পৰীক্ষিত যোৱাৰ পাছত শুক্ল বৃষভ ৰূপধাৰী ধৰ্মই ধৰিত্ৰী মাতৃক পৰীক্ষিতৰ গুণবিলাক কৈছে এনেদৰে কি কহিবু কৌৰৱৰা যাৰ মহিমা ক, দ্ৰোণীৰ ব্ৰহ্মাস্তে যাক নদহিলে আক, ৰাখিলন্ত গৰ্ভত প্ৰৱেশী ভগৱন্ত, পৰীক্ষিত সমান নাহিকে ভাগ্যৱন্ত। কৈছে যে কৌৰৱ ৰাজাৰ এক মুখ্য সেনাপতি দ্ৰোণীৰ ব্ৰহ্মাস্ত্ৰয়ো পৰীক্ষিত নৃপতিক একো কৰিবগৈ নোৱাৰিলে। পৰীক্ষিত নৃপতিক গৰ্ভতেই প্ৰভু নাৰায়ণে ৰক্ষণাবেক্ষণ দিলে আৰু গৰ্ভতেই প্ৰভু নাৰায়ণে স্বয়ং দৰ্শন দিলে পৰীক্ষিতক। সেইবাবে কৈছে যে পৰীক্ষিত নৃপতিৰ সমান দ্বিতীয়জন আৰু কোনোবা ভাগ্যৱন্ত আছে জানো? আমাৰ মতে নাই, নহয়নে বাৰু? কৃষ্ণ তয়ৰ প্ৰিয়াশ্ৰিত্য হিতু মহাশয়, ত্যক্ষকে দংখন তেজাৰ নুপজিলে ভয়, কৃষ্ণ মূৰ্তি শ্ৰুতি আদি ধৰি আহিয়াত, তেজিলন্ত কুকহিছে শৰীৰ গংগাত। পৰীক্ষিত নৃপতিয়ে নিজৰ এই শৰীৰটো কৃষ্ণৰ চৰণত অৰ্পণ কৰি দিলে। তক্ষকে দংশন কৰোঁতেও যাৰ ভয় নুপজিল, মনত ভয় সংশয় নহ'ল, সেইজনা পৰীক্ষিতে কৃষ্ণমূৰ্তিক হৃদয়ত ধাৰণ কৰি সেইজনা শুককৃষ্ণই গংগাত শৰীৰ ত্যাগ কৰিছিল। সেইজনা ৰজা পৰীক্ষিতৰ গুণ বৰ্ণনা কৰিবৰ পৰা ধৃষ্টতা কাৰো নাই বুলি ধৰ্মই পৰীক্ষিত নৃপতিৰ কথা ধৰিত্ৰী মাতৃক বৰ্ণনা কৰিছে। এৰাম বেদৰ গোপনী কথা কহিলো নিশ্চয়, নকৰিবাত কিছু শুনক সংশয়, হুতৰিষি সংবাদ সত্ৰত যে নভৈল, 16 সপ্তদশ অধ্যায়ৰ কথা গৈল। এ শুনা সামাজিক লোক কৃষ্ণৰ চৰিত্ৰ, আতপৰে আন ধৰ্ম নাহিকে কলিত, জানিবা সমস্তে শাস্ত্ৰই খেসাৰ, আতপৰে নাহি গতি কলিৰ প্ৰজাৰ। কৈছে যে শুনা সামাজিক লোক কৃষ্ণৰ চৰিত্ৰ, আতপৰে আন ধৰ্ম নাহিকে কলিত। কৃষ্ণৰ চৰিত্ৰৰ কথা শ্ৰৱণ কীৰ্তন কৰিবৰ বাবে আমাক মনুষ্য শৰীৰটো প্ৰদান কৰি দিলে কলিযুগত, আৰু এই মনুষ্য শৰীৰটোকে পাই যদি আমি কলিযুগত এই ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰি তেৰাৰ নামৰেই যদি জয় ঘোষণা নকৰোঁ, তেনেহ'লে এই মনুষ্য দেহ ধৰাৰ কোনো অৰ্থ নাথাকিব। অৱশ্যে কৈবা ভাই তৰু তৃণ শিলা, কলিযুগতেই দি দিলে ঈশ্বৰৰ গুণনাম। সত্য যুগত ঈশ্বৰক পাবলৈ ধ্যান কৰিব লগা হৈছিল,
ত্ৰেতা যুগত যজ্ঞ দ্বাপৰত পূজা এই তিনিও যুগত ঋষিমুনিসকলে নানা যাগ যজ্ঞ পূজা পাতল কৰি যজ্ঞৰ ধোঁৱাৰে শৰীৰ শ্যামবৰণীয়া হৈ পৰিছিল তথাপিতো ঈশ্বৰক পোৱা নাছিল কিন্তু কলি যুগত সহজ হৈ গ'ল কেৱল মাত্ৰ নাম ল'লে পাই যাম তেনে এটি মহান কলি যুগত আৰু ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰি যদি আমি ঈশ্বৰৰ নামৰে আশ্ৰয় নলওঁ তেনেহ'লে মনুষ্যদেহ ধৰাৰেই কোনো অৰ্থ নাথাকিব মৰাকো জীয়াইটো অমৃত ঔষধ হেন নাম নধৰি আপুনি যায় ঔধ কৈছে যে ঈশ্বৰৰ গুণনামে মৰা ব্যক্তিজনকো জীয়াই তুলিব পাৰে তেনে গুণনামক আশ্ৰয় নকৰাৰ বাবে জীৱবিলাকে কলিযুগৰ জীৱবিলাক অধপতনে গৈছে বুলি সুন্দৰকৈ শুকগুৰুৱে শৌনক ঋষিৰ আগত বৰ্ণনা কৰিলে এৰাম কেতিক্ষণে ধৰে কালে তাৰুণা স্থিতি অদ্যাপি নোপজে ঘূৰ নৰকৰম গীতি ও কৃষ্ণৰ কিংকৰে কগে গতি হৰি নাম ঘুখি উঘ ঘনে নিৰন্তৰে ৰাম ৰাম হৰি ৰাম 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 আমি সমস্তই পৰীক্ষিতৰ কলি নিগ্ৰহৰ পাছতেই অধ্যুক্ত মণ্ডলীয়ে আমাক সমস্ত কোৱাৰ ধৰণেৰে ষষ্ঠ স্কন্ধ অজামিল উপাখ্যানৰ মংগলাচৰণকে আদি কৰি নৰকৰ বৰ্ণনা নৰকৰ যন্ত্ৰণা পাপৰ প্ৰায়শ্চিত্ৰ অধ্যায়কেইটা আলোচনা কৰিম বুলি কৈছিলোঁ আমি পৰীক্ষিতৰ কলি নিগ্ৰহ ভাগ আলোচনা কৰাৰ পাছতেই অজামিল উপাখ্যানৰ সেই অধ্যায়কেইটাৰ বিষয়ে আগবাঢ়িব লাগিব ষষ্ঠ স্কন্ধ অজামিল উপাখ্যান মংগলাচৰণ দুলৰী চন্দ্ৰ জয় 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 জগত জনক জয় জগন্নাথ নাম পতিত পাতকী অন্তৰ জুনিস্তৰে স্মৰণে যাহাৰ নাম যাহাৰ আজ্ঞাক শিৰে ধৰে আতি হৰি ঘৰ প্ৰজাপ্ৰতি হেনয় ঈশ্বৰ কৃষ্ণক কৰো সহস্ৰ কোটি প্ৰণতি নমো ভগৱন্ত হততে কৰন্ত যিটো ভকত কদায়া সৃষ্টি স্থিতি লয় কৰন্তে আশ্ৰয় কটাই খে যাহাৰ মায়া যতয় অৱতাৰ বিভূতি যাহাৰ যাৰ মহাহৰি নাম হেনয় ঈশ্বৰ কৃষ্ণক কৰো সহস্ৰ কোটি প্ৰণাম অজামিল উপাখ্যানৰ মংগলাচৰণত দুলৰী চন্দ্ৰত কৈছে যে জয় 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 জগত জনক জয় জগন্নাথ ৰাম জয় ঘোষণা কৰিলে কাৰ জয় ঘোষণা কৰিলে সেইজনা জগন্নাথ প্ৰভু ৰামৰ
জয় ঘোষণা কৰি দিছে যিজনা জগতৰ জনক জগতৰ স্বামী পতিত পাতকী অন্তৰ্জু নিষ্ঠৰে স্মৰণে যাহাৰ নাম যিজনা জগন্নাথৰ নাম স্মৰণ কৰিলে পৰম পাতকী প্ৰজাবিলাকেও এই অপাৰ সংসাৰ সমুদ্ৰখন পাৰ হৈ যাব পাৰে সেইজনাৰকে জয় ঘোষণা কৰিলে মংগলাচৰণত যাহাৰ আজ্ঞাক হিৰে ধৰি আতি হৰিহৰ প্ৰজাপতি সেনয়ৰ ঈশ্বৰ কৃষ্ণক কৰোহু সহস্ৰ কোটি প্ৰণতি যিজনাৰ আজ্ঞাক শিৰোগত কৰি ব্ৰহ্মাই সৃজন বিষ্ণুৱে পালন আৰু সদাকিবই নাক এই তিনিও কাৰ্য সম্পাদন কৰি আছে সেইজনা ঈশ্বৰ কৃষ্ণক হে সহস্ৰ কোটিবাৰ প্ৰণাম জনাও বুলি মংগলাচৰণৰ প্ৰথমতে উল্লেখ কৰিছে নমো ভগৱন্ত সততে কৰন্ত জিতু ভকতক দায়া সৃষ্টি স্থিতি লয় কৰন্তে আশ্ৰয় কটাক্ষে যাহাৰ মায়া যিজনা পৰম প্ৰভু নাৰায়ণে নিজৰ ভকতক অনবৰতে সুদৰ্শন চক্ৰৰ জৰিয়তে ৰক্ষণাবেক্ষণ দি থাকে যিজনাৰ সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী যিজনাৰ কটাক্ষ দৃষ্টিত ভয় পায় মায়ায়ো এই বিশ্ব ব্ৰহ্মাণ্ডখন সৃজন কৰিছিল সেইজনা প্ৰভু ঈশ্বৰৰ নামকে শ্ৰৱণ কীৰ্তন কৰিবলৈ উপদেশ দিছে আমাক দুলৰী চন্দ্ৰই যত অৱতাৰ বিভূতি যাহাৰ যাৰ মহাহৰি নাম সেনয় ঈশ্বৰ কৃষ্ণক কৰোহু সহস্ৰ কোটি প্ৰণাম কি ক'লে যিজনে বাৰম্বাৰ দশ অৱতাৰ ধৰি প্ৰত্যেকটি যুগৰে অধৰ্মবিলাকক দূৰ কৰি ধৰ্মক প্ৰতিস্থাপিত কৰি আহিছে সেইজনা ঈশ্বৰ কৃষ্ণৰ গুণনামতকে সহস্ৰ কোটি প্ৰণিপাত জনাইছে মংগলাচৰণ ভাগৱতে পৰম পাতকী দ্বিজ অজামিল মলিন অধম বুদ্ধি পৰম পাতকী পৰম পাপী দ্বিজ অজামিলৰ বুদ্ধিবিলাক আছিল অতিকৈ মলিন বুদ্ধি অজামিল অতিকৈ পাপী অতিকৈ অধৰ্মী আছিল তথাপিতো কিন্তু অজামিলে নৰকত স্থান নাপায় বৈকুণ্ঠত স্থান পালে কিয় নাৰায়ণ বুলি পুত্ৰক ডাকন্তে সিও ভৈলা মকা শুদ্ধি যেতিয়াই অজামিলৰ মৃত্যুৰ আয়ুস ৰেখা ওচৰ চাপি আহিলে যমদূতে যেতিয়া অজামিলক নিবলৈ ওচৰ চাপি আহিল ভয়তে অজামিলে কনিষ্ঠ পুত্ৰ নাৰায়ণক মাত লগাইছিল কি বুলি নাৰায়ণ বচোৱা বুলি কিন্তু সেই কনিষ্ঠ পুত্ৰৰ নাম নাৰায়ণ জগতৰ ঈশ্বৰৰ নাম অন্য এটা নাম নাৰায়ণ আৰু সেই নাৰায়ণৰ নামে নামে গৈ পুত্ৰক মাতিছিল আহিলে ঈশ্বৰ কৃষ্ণ নাৰায়ণ আৰু তাৰ ফলতে পাপত নিষ্ঠৰি সংসাৰ কতৰি পাইলা বৈকুণ্ঠক স্থান অজামিলৰ যিমান পাপ আছিল সকলো পাপবিলাক নাশ হৈ বৈকুণ্ঠত স্থান পালে বুলি কৈছে কৃষ্ণৰ কিংকৰে ৰচিলা শংকৰে অজামিল উপাখ্যান প্ৰভু কৃষ্ণৰ কিংকৰ সৰ্দিক জগতগুৰু শংকৰ গুৰুজনাই পদবন্ধেৰে নিবন্ধন কৰি এই অজামিল উপাখ্যান নামৰ অধ্যায়টি ষষ্ঠ স্কন্ধ ভাগৱতত সন্নিৱিষ্ট কৰিলে পাপত নিস্তৰি সংসাৰ কতৰি পাইলা বৈকুণ্ঠত স্থান কৃষ্ণৰ কিংকৰে ৰচিলা শংকৰে অজামিল উপায় খ্যান হৰি ৰাম 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 মংগলাচৰণৰ দুলৰী চন্দ্ৰত বৰ বেছিকৈ কথা কোৱা নাই পাছলৈ বৰ্ণনা কৰিলে নৰকৰ বৰ্ণনা নামৰ অধ্যায়টি এই নৰক বৰ্ণনা নামৰ অধ্যায়টিত গুৰু ভগৱান শুকদেৱে চক্ৰৱৰ্তী ৰজা পৰীক্ষিতৰ আগত
নৰকবিলাকৰ কথা বৰ্ণনা কৰিছে নৰকবিলাকনো কেনেকুৱা নৰকবিলাকনো কিমান আছে নৰকবিলাকৰ নাম কি কেনেকুৱা পাপ কৰিলে কেনেধৰণৰ নৰকত স্থান পায় প্ৰত্যেকটি কথা সৰ্বাংগ সুন্দৰ ৰূপেৰে পৰীক্ষিত নৃপতিৰ আগত বৰ্ণনা কৰিছে শুকগুৰুৱে